জুবিনৰ মৃত্যুৰ আচল কাৰণ আজিও ধুঁৱলি কুঁৱলী। বৰ অসহায় গৰিমা, অসহায় পামী। বুকুত একুৰা জুই লৈ অতিবাহিত কৰিছে সময়বোৰ। মানুহৰ কথাবোৰ শুনি শুনি অস্বস্তিত গৰিমা, পামী। পামীয়ে ফেচবুকত লিখিছে, সংযমী হৈ আছো, দুৰ্বল নহয়। 7টা দিশৰ 7টা কথা ক্ষোভেৰে লিখিছে ফেচবুকত পামীয়ে। জুবিন গাৰ্গৰ চৰিত্ৰ হনন আৰু গৰিমা গাৰ্গৰ নিন্দাই চৰম সীমা পাইছেগৈ, যাৰ ফলত গৰিমা বাৰে বাৰে অসুস্থ হৈছে। কি আখুৰিক ফূৰ্তিৰ কাৰণে মুখা পিন্ধা বন্ধু অনুৰাগীয়ে এইবোৰ কৰিছে মই অপৰাধ। আমাৰ যুঁজ হৈছে ন্যায়ৰ যুঁজ, জুবিন গাৰ্গৰ বাবে ন্যায়ৰ যুঁজ। পৰচৰ্চা আৰু নিন্দাই ন্যায় নিদিয়ে। গৰিমা গাৰ্গে চাৰ্জশ্বিটক লৈ সন্তুষ্ট বুলি কেতিয়া ক'লে? মূল অভিযুক্ত কেইজনক দিয়া ছেকশ্যন আৰু ছাব ছেকশ্যন কেইটা আমি ভাল পাইছো। আমি এতিয়ালৈকে চাৰ্জশ্বিটখন পঢ়িবলৈ পোৱা নাই। গতিকে সন্তুষ্টি অসন্তুষ্টিৰ কথা কেতিয়াও ক'ব পৰা নাযায়। গৰিমা গাৰ্গ ছিংগাপুৰলৈ FIR দিবলৈ এইকাৰণেই যোৱা নাই যে জুবিন গাৰ্গৰ কেছটো আমাৰ পৰিয়াল আৰু অসমবাসীৰ হৈ চৰকাৰে ইনভেষ্টিগেশ্যন কৰাইছে। বেলেগকৈ ছিংগাপুৰত গৰিমা গাৰ্গে ইনভেষ্টিগেশ্যন কৰাই ডিমত জেনেৰেট কৰাই কিবা লাভ হ'ব নেকি? ইয়তত থকা ছিংগাপুৰৰ অসমীয়া কেইজন কোন ব্ৰীডৰ মই বুজি নাপালো। SIT আৰু স্বয়ং CMে বাৰম্বাৰ মতাৰ পাছতো গোটেই কেইজন অসমলৈ নাহিল সহযোগ কৰিবলৈ। যি দুজনমান আহিল তাৰে অভিমান্যু তালুকদাৰ বোলাজনে আকৌ হাঁহিয়ে থাকিল মিডিয়াৰ আগত। জুবিন গাৰ্গৰ মৃত্যু কি তেওঁৰ কাৰণে হাস্যজনক, ইমান স্পৰ্ধা। ইয়তত থকা গোটেই কেইজন আদালতৰ কাঠগড়াত আহি আমাক সত্যটো কওক। অভিযুক্ত সকলক নিৰ্দোষী বুলি আগতেই অপপ্ৰচাৰ নচলাব। জুবিন গাৰ্গৰ ভগ্নী বা পত্নী হোৱা ইমান সহজ নহয়। যিকুৰা জুই 3 মাহে জ্বলিছে তাৰ উত্তাপ আৰু বিষাদ তিল মানুহ কমা নাই, বৰঞ্চ বাঢ়িছেহে। মানুহৰ সমালোচনাবোৰ শুনি শুনি ফেচবুকত এইদৰে ক্ষোভ ব্যক্ত পামী বৰঠাকুৰৰ। ছিংগাপুৰত থকা প্ৰৱাসী অসমীয়া কেইজনৰ বিৰুদ্ধে অত্যন্ত ক্ষোভিত পামী। ধৈৰ্য ধৰি আছে গৰিমা শইকীয়া গাৰ্গেও। আমাৰো অনুৰোধ, অযথা গাৰ্গ পৰিয়ালক লৈ বিতৰ্ক নকৰিব। ব্যুৰো ৰিপৰ্ট, আসাম টক্স।